নমস্কাৰ স্বাগতম জনাইছোঁ কেৰিয়াৰ আসামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, অসম স্বাস্থ্য বিভাগ অৰ্থাৎ DME গ্ৰেড 3 নন টেকনিকেলৰ যি পৰীক্ষা অহা 9 তাৰিখে অৰ্থাৎ 9 মাৰ্চ তাৰিখে হোৱাৰ কথা আছিলে, সেই পৰীক্ষা অনুষ্ঠিত নহয় 9 মাৰ্চ তাৰিখে। ওকে, ৰিচিডিউল কৰা হৈছে বা সেই পৰীক্ষা পষ্টপন কৰা হৈছে। তো যোৱাকালি এখন নটিচ ভাইৰেল হৈ আছে, সকলোৱে পাইছে, হোৱাটছআপ গ্ৰুপে সকলো কেণ্ডিডেটে লাভ কৰিছে। তো সেই নটিচখনৰ ৰিগাৰ্ডিং বহুতো কেণ্ডিডেটে আমাক কমেণ্ট কৰি আছে বা হোৱাটছআপত আমাক মেছেজ কৰি আছে যে সেই নটিচখন ফেক নটিচ। ওকে, অফিচিয়েল DMEৰ ফালৰ পৰা অহা নটিচ নহয়। ঠিক আছে, তো এই এক্সামটো ৰিচিডিউল কৰা হৈছে নে নাই, এই নটিচখন ফেক নটিচ নে কি হয়, সঁচা হয়, তো সকলোখিনি ভিডিঅ'টোত কম সময়তে ক'ম। লগতে এডমিট কাৰ্ডসমূহ কেতিয়াবা ডাউনলোড কৰিব পাৰিব আৰু লগতে এক্সাম পেটাৰ্ণ চিলেবাছ কমপ্লিট এই ভিডিঅ'টো ডিছকাছ কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, কোনো স্কিপ নকৰিব। তো চাওক, এইটো হৈছে DMEৰ অফিচিয়েল ৱেবছাইট। ওকে, dme.assam.gov.in। তো আপোনালোকে যদি অকণমান তললৈকে স্ক্ৰল কৰিলে ইয়াতে যিটো ৰিক্ৰুইটমেণ্ট পৰ্টেল আছে, এই ৰিক্ৰুইটমেণ্ট পৰ্টেলটোত আপোনালোকে যদি ক্লিক কৰি দিয়াৰ লগে লগে অন্য এটা পেজ ইয়াতে অ'পেন হ'ব। তো ইয়াতে সেই নটিচখন দিয়া হৈছে। চাওক, ইয়াতে উল্লেখ কৰিছে ৰিচিডিউল নটিচ গ্ৰেড 3 নন টেকনিকেল ৰিটেন এক্সামিনেশ্যন। ওকে, ইয়াতে অফিচিয়েলি সেই নটিচখন পাব্লিছ কৰিছে বা প্ৰকাশ কৰিছে। ওকে, তো সেই নটিচখনতনো কি আছে আপোনালোকে চাওক। তো এই নটিচখন আপোনালোকে ডাউনলোড কৰিও চাব পাৰিব নিজৰ মোবাইলতে। ঠিক আছে, তো আপোনালোকৰ সুবিধাৰ কাৰণে আমাৰ অফিচিয়েল ৱেবছাইটত অলৰেডি নটিচখন দিয়া হৈ আছে। তো আপোনালোকে ডাইৰেক্ট আমাৰ অফিচিয়েল ৱেবছাইটতে আহি চাব পাৰিব। ঠিক আছে, তো এই নটিচখনত উল্লেখ কৰিছে ৰিচিডিউল নটিচ। ওকে, ফৰ ৰিটেন এক্সামিনেশ্যন অফ গ্ৰেড 3 নন টেকনিকেল পোষ্ট, যিটো অনুষ্ঠিত হোৱাৰ কথা আছিলে 9 মাৰ্চ 2025, 9 মাৰ্চ তাৰিখে হোৱাৰ কথা আছিলে, সেইটো ৰিচিডিউল কৰিছে। এতিয়া এক্সামটো অনুষ্ঠিত হ'ব 30 মাৰ্চ তাৰিখে। ওকে, তো আপোনালোকে ফাইনেল হ'ল 30 মাৰ্চ তাৰিখে ইয়াৰ এক্সামটো অনুষ্ঠিত হ'ব। তো আপোনালোকক অফিচিয়েল নটিচো দেখালোঁ। ঠিক আছে, তো এক প্ৰকাৰে ভাল হৈছে, প্ৰিপেৰেশ্যন কৰিবলৈ আপোনালোকে হাতত আৰু যথেষ্টখিনি সময় পাব। ঠিক আছে, তো আপোনালোকে আমাৰ অফিচিয়েল ৱেবছাইটত গৈও এই নটিচখন চাব পাৰিব। লগতে ডেছক্ৰিপশ্যনতো লিংক দিয়া থাকিব। আৰু যদি আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত এতিয়ালৈকে জইন হোৱা নাই, ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ জইন হৈ ল'ব এনেকুৱা ধৰণৰ খবৰসমূহ সকলোতকৈ প্ৰথমতে পাবলৈ। ঠিক আছে, তো আমি ইয়াতে যদি চিলেকশ্যন প্ৰচেছটোত চাওঁ, তেনেহ'লে প্ৰথমতে এটা ৰিটেন এক্সাম হ'ব, তাৰপাছত স্কিল টেষ্ট, তাৰপাছত ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপাছত ফাইনেল মেৰিট লিষ্ট। ওকে, তাৰপাছত ইয়াতে এক্সাম পেটাৰ্ণটো যদি চাওঁ, অলৰেডি ডেটটো আপোনালোকক ক'লোঁ 30 মাৰ্চ তাৰিখে এক্সাম অনুষ্ঠিত হ'ব। ইয়াতে টোটেল মাৰ্কছ থাকিব ৰিটেন এক্সামটোৰ 100 মাৰ্কছ আৰু 1.5 ঘণ্টা সময় থাকিব আৰু কুৱেশ্যনসমূহ আহিব MCQ টাইপ। ঠিক আছে, আৰু 50টাই টোটেল কুৱেশ্যন থাকিব, কিন্তু এটা কুৱেশ্যনৰ মাৰ্কছ 2 মাৰ্কছকৈ থাকিব আৰু কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। আৰু এক্সামৰ লেংগুৱেজটো ইংলিছত আপোনালোকে দিব পাৰিব। ঠিক আছে, নেক্সট আপোনালোকে ইয়াতে ছাবজেক্ট ৱাইজ সকলোখিনি ইয়াতে চাব পাৰিব। চিলেবাছসমূহ ডিটেইলছত দিয়া হৈ আছে, আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ চাব পাৰিব। ঠিক আছে, তো এতিয়া চাওক, এডমিট কাৰ্ডসমূহ আপোনালোকে বাৰু কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। যিহেতু এক্সাম অনুষ্ঠিত হ'ব 30 মাৰ্চ তাৰিখৰ পৰা, তো আপোনালোকে এডমিট কাৰ্ডসমূহ 20 তাৰিখৰ পাছৰ পৰাই এক্সপেক্টেডহে, কিন্তু দেই 20 তাৰিখৰ পাছৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ ডাইৰেক্ট লিংক আমাৰ ইয়াত দি থৈ দিছোঁ। তো আপোনালোকে যেতিয়া এডমিট কাৰ্ডসমূহ ডাউনলোডৰ লিংক এক্টিভেট হয়, আপোনালোকে ইয়াৰ পৰা গৈ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। ঠিক আছে, তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। যিসকলে ভাবি আছে যে এতিয়াও এইখন ফেক নিউজ, ঠিক আছে, তো তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে, আৰু যদি ভাল পাইছে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। পুনৰ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ ইমানেই।